দৰঙৰ কাপুৰপুৰী ধৰ্মালোচনা সভাৰ লাইখুটা স্থাপন। দৰং জিলাৰ বৃহত্তৰ হাজৰিকাপাৰা অঞ্চলৰ কছাৰিজাৰ গাঁৱত অৱস্থিত ইতিহাস প্ৰসিদ্ধ কাপুৰপুৰী থানত বিগত বৰ্ষসমূহৰ দৰে অনুষ্ঠিত হৈ অহা কাপুৰপুৰী ধৰ্মালোচনা সভাখন আগন্তুক 2026 বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ 14, 15 আৰু 16 তাৰিখে 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপনৰ ব্যাপক আয়োজন কৰা হৈছে। তদুপলক্ষে আজি ৰচিদ বহী উন্মোচন আৰু লাইখুটা স্থাপন কৰা হয়। ৰাতিপুৱা আয়তীৰ নাম পৰিৱেশনৰ পিছত ৰচিদ বহী উন্মোচন কৰে দৰং জিলা পৰিষদৰ উপ-সভানেত্ৰী পৰিস্মিতা নাথে। আনহাতে লাইখুটা স্থাপন কৰে মঙলদৈ নগৰ উন্নয়ন নিগমৰ অধ্যক্ষ প্ৰতাপ বৰদলৈ। শতাধিক ধৰ্মপ্ৰাণ ৰাইজ উপস্থিত থকা সভাখনত সভাপতিত্ব কৰে উদযাপন সমিতিৰ সভাপতি মনোৰাম ডেকাই। হাজৰিকাপাৰাৰ পৰা মানসজ্যোতি বৰুৱাৰ ৰিপৰ্ট AIN লাইভ। দৰং জিলাৰ শিৱাজাৰ সমষ্টিৰ অন্তৰ্গত কাপুৰপুৰী থানত আজি মই আহিছিলোঁ। অহা ফেব্ৰুৱাৰী মাহত শিৱৰাত্ৰি উপলক্ষে 3 দিনীয়া কাৰ্যসূচীৰে ইয়াত উদযাপন কৰিবলৈ মনস্থ কৰিছে পৰিচালনা সমিতিয়ে আৰু ধৰ্মালোচনী সভা অনুষ্ঠিত হ'ব। আজি ৰচিদ বহী উন্মোচন আছিলে। এই ৰচিদ বহী উন্মোচন কৰিলে আমাৰ জিলা পৰিষদৰ সদস্যা পৰিস্মিতা নাথ ডাঙৰীয়ানীয়ে আৰু লাইখুটা স্থাপন মই নিজেই কৰিলোঁ। মোৰ ভাল লাগিছে আহি পেলাই যে ইয়াত এটা সনাতনী ধৰ্মৰ যিটো এটা আমাৰ নিৰ্দেশন ইয়াত আছে জাগি উঠিছে, ইয়াত আমি দেখিবলৈ পাইছোঁ। আৰু আগন্তুক দিনত আমাৰ কাপুৰপুৰী থানত যাতে দূৰ দূৰণিৰ পৰা আমাৰ তীৰ্থযাত্ৰী আহিব পাৰে, সেইটো মই প্ৰভুৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। যথেষ্টখিনি মাটি আছে, এই মাটিখিনি যদি চৰকাৰে ভালদৰে বিবেচনা কৰি আগুৱাই লৈ যায় আগন্তুক দিনত আহি থকা দিনত, তেতিয়াহ'লে নিশ্চয় কাপুৰপুৰী আমাৰ যিখন আমাৰ ইয়াৰ স্থান আছে এই জাকত জিলিকা হ'ব বুলি মই আশা ৰাখিছোঁ। ফেব্ৰুৱাৰী মাহত হ'বলগীয়া ধৰ্মালোচনী সভাখন জাকত জিলিকা হ'ব। ওচৰৰ ৰাইজ সকলো আহি সমবেত হ'ব আৰু ৰাইজক যাতে তেওঁলোকে আগুৱাই লৈ যায়। এই ধৰ্মালোচনী সভাই হওক, শিৱৰাত্ৰি হওক বা আন অনুষ্ঠানতে হওক, কাপুৰপুৰী থানৰ এটা মহাত্মা আছে, এটা অৰিহণা আছে। আমি আশা ৰাখিছোঁ সকলোৰে ভাল হ'ব বুলি। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।